নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দ্বিতীয় শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াৰ আগতে মই অসমীয়া ঝংকাৰ কুৱেশ্যন পেপাৰখন দি থৈছোঁ ক্লাছ 1-ৰ যদিহে তোমালোকে চোৱা নাই মোৰ প্লেলিষ্ট চেক কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল বোলাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গণিতৰ প্ৰথম প্ৰশ্নটোৱে আছে 1 নম্বৰ উত্তৰ দিয়া তিনিটা কুৱেশ্যন কটা হৈছে তো মৌখিক হয় মুখে উত্তৰ দিব লাগিব গতিকে সোমবাৰৰ পাছত কি বাৰ আহে খ শুক্ৰবাৰৰ আগৰ বাৰটোৰ নাম কি গ কোন বাৰে বিদ্যালয় বন্ধ থাকে এটো হৈছে 1 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিব লাগিব ক অসমীয়া 12 মাহৰ প্ৰথম মাহটো কোনটো ইয়াত তিনটা দিটো আছে তিনটাৰ ভিতৰত যেটো হয় এটোত ৰাইট চিন দিব লাগিব খ নম্বৰ শাওনৰ 5ৰ মাহটো মাহ কোনটো গ বছৰৰ মুঠ মাহ কেইটা আৰু ঘ হৈছে অসমীয়া 12 মাহৰ শেষৰ মাহ কোনটো ইয়াৰ পিছতে 3 নম্বৰ হৈছে মিলোৱা তো মিলাব লাগিব তোমালোকে এফালে 4 + 1 সমান 5 হয় গতিকে 5ৰ লগত মিলাই দিব লাগিব 4 নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটোত ঘেৰ দিব লাগিব ইয়াত তিনটা দিটো আছে তাৰ পিছত 5 নম্বৰটো হৈছে আটাইতকৈ সৰু সংখ্যাটোত ঘেৰ দিব লাগিব আৰু 6 নম্বৰ হৈছে ৰৈ যোৱা সংখ্যাবোৰ ত্ৰিভুজ মাজত লিখা এটো কুৱেশ্যনটো ভুল হৈছে ৰৈ যোৱা সংখ্যাটোৰ পিছৰ সংখ্যাটো লিখিব লাগিব তাৰ পিছত 7 নম্বৰটো হৈছে আগৰ সংখ্যাটো লিখা আগৰ সংখ্যাটো লিখিব লাগে আৰু 8 নম্বৰটো হৈছে মাজৰ সংখ্যা আৰু 9 নম্বৰটো হৈছে যোগ কৰা আৰু 10 নম্বৰ হৈছে বিয়োগ কৰা আৰু 11টো হৈছে 4 ফলা যোগ নিয়তা আৰু 5 ফলা বিয়োগ নিয়তাখন মুখস্থ লিখিব লাগিব ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ক্লাছ প্ৰথম শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন ইমানে